নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 2025 চনৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ বিষয়ে ক'ম, যিটো 21 ছেপ্টেম্বৰত হ'বলৈ গৈ আছে। সূৰ্যগ্ৰহণৰ গুৰুত্ব কেৱল জ্যোতিষ বিজ্ঞানতে সীমাবদ্ধ নহয়। ই এনে এক ঐশ্বৰিক পৰিঘটনা যিয়ে আমাৰ ৰাশিফলৰ গ্ৰহবোৰ সক্ৰিয় কৰি জীৱনত ডাঙৰ পৰিৱৰ্তন আনে। এইবাৰ ভাৰততে দেখা নাযাব সূৰ্যগ্ৰহণ। ভাৰতীয় সময় অনুসৰি নিশা 11 বজাৰ পৰা আৰম্ভ হৈ পিছদিনা পুৱা 3:24 থাকিব আৰু অৰ্থাৎ ভাৰতত কোনো প্ৰত্যক্ষ প্ৰভাৱ নপৰে। কিন্তু জ্যোতিষৰ দৃষ্টিকোণৰ পৰা এই গ্ৰহণে কিছুমান ৰাশিৰ বিশেষ বাৰ্তা দিছে। বিশেষকৈ 3টা ৰাশি মকৰ ৰাশি, কুম্ভ আৰু ধনু ৰাশিৰ বাবে এই সূৰ্যগ্ৰহণ অতি ভাগ্যৱান বুলি প্ৰমাণিত হ'ব। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক বিতংভাৱে ক'ম। গতিকে আজি আমি গ্ৰহবোৰৰ অৱস্থান কি হ'ব, কোন ৰাশিৰ কোনটো ডাঙৰ লাভ পাব, পৰিয়াল, কেৰিয়াৰ, সম্পৰ্ক, ধন সম্পত্তি আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ, আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, আমি সকলো এই ভিডিঅ'ত গম পাম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক যে আপোনাৰ 3টা ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো যদি চোৱা হয় মকৰ ৰাশি। শনিদেৱে ধন গ্ৰহৰ পৰা ওলাই 3য় ঘৰত প্ৰৱেশ কৰিব। 3য় স্থানত সূৰ্য, বুধ, শুক্ৰ, চন্দ্ৰ আৰু ৰাহুৰ প্ৰভাৱ পৰিব। 5ম স্থানত বৃহস্পতি, 6ষ্ঠ স্থানত মংগল গ্ৰহ আৰু 6ষ্ঠ স্থানত কেতু প্ৰৱেশ হৈ আছে। এই গ্ৰহৰ অৱস্থানে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শক্তি, সাহস আৰু আত্মবিশ্বাসৰ সৃষ্টি কৰিব। এতিয়ালৈকে যি আৰ্থিক চাপ আছিল শেষ হ'বলৈ আৰম্ভ কৰিব। ফুল খাব উপাৰ্জনৰ নতুন উৎস। নতুন ব্যৱসায় আৰম্ভ কৰা সকলৰ বাবে সময় শুভ হ'ব। শ্বেয়াৰ বজাৰ আৰু বিনিয়োগৰ পৰা লাভ পাব। লাহে লাহে আপোনাৰ সঞ্চয় আৰু বেংকৰ বেলেঞ্চ বৃদ্ধি পাব। ভাই ভনীৰ সৈতে সম্পৰ্ক উন্নত হ'ব। দীৰ্ঘদিনীয়া ভুল বুজাবুজিৰ সমাধান হ'ব। পৰিয়ালত উদযাপন আৰু শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব। শিশুৰ শিক্ষা আৰু কেৰিয়াৰত ইতিবাচক পৰিৱৰ্তন আহিব। কাৰ্যালয়ত আপুনি এজন শক্তিশালী নেতা হিচাপে স্বীকৃতি পাব। বছ আৰু উচ্চপদস্থ বিষয়াৰ পৰা সমৰ্থন পাব। চৰকাৰী কাম আৰু আদালতৰ লগত জড়িত বিষয়বোৰ আপোনাৰ পক্ষত থাকিব। চাকৰি সলনি বা পদোন্নতিৰ সম্ভাৱনাও থাকিব। ব্যৱসায়ীসকলে নতুন চুক্তি আৰু অংশীদাৰিত্ব লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত সুস্থিৰ হৈ পৰিব। যিসকল সম্পৰ্ক ভাঙি যোৱাৰ উপক্ৰম হৈছিল তেওঁলোকৰ উন্নতি হ'ব। অবিবাহিত মানুহে বিয়াৰ প্ৰস্তাৱ পাব পাৰে। বিবাহিত জীৱনত সুখ আৰু সহযোগিতা বৃদ্ধি পাব। মীন ৰাশিত শনিৰ প্ৰৱেশৰ লগে লগে সদেহতিৰ শেষ হ'ব। পুৰণি বেমাৰৰ পৰা সকাহ পাব। মানসিক শান্তি, আত্মবিশ্বাস বাঢ়িব। পেট আৰু স্নায়ুৰ লগত জড়িত ৰোগৰ পৰা আপুনি সকাহ পাব। গ্ৰহণৰ সময়ে আপোনাক আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত কৰিব। পূজা আৰু ধ্যান কৰিবলৈ মন যাব। মন্দিৰ আৰু তীৰ্থযাত্ৰাৰ সম্ভাৱনা থাকিব। শনিদেৱক কলা তিল আৰু তেল আগবঢ়াওক। আহঁত গছক পানী আগবঢ়াওক। শনিবাৰে দুখীয়াক খুৱাব। নিয়মিতভাৱে হনুমান চলিচা আবৃত্তি কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। শনিয়ে মীন ৰাশিত গৈ 2য় গৃহ সক্ৰিয় কৰিব। সূৰ্যগ্ৰহণৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব পৰিয়াল আৰু সম্পদ ঘৰত। পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৰ লক্ষণ দেখা গৈছে। ধনৰ প্ৰভাৱ বাঢ়িব। শ্বেয়াৰ, মাটি আৰু সম্পত্তিৰ সৈতে জড়িত বিনিয়োগে সুবিধা প্ৰদান কৰিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদসমূহ সমাধান কৰিব পাৰি। ফুল খাব উপাৰ্জন নতুন উৎস, অৰ্থাৎ বোনাছ পাব। পদোন্নতি বা দৰমহা বৃদ্ধি হ'ব পাৰে। বহুদিন ঘৰত যি উত্তেজনা আছিল তাৰ অন্ত পৰিব। পিতৃ মাতৃ আৰু বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লাভ কৰিব। পৰিয়ালত শুভ অনুষ্ঠান আৰু উদযাপন কৰা হ'ব। পত্নী আৰু সন্তানৰ সৈতে সুখৰ সময় কটাব। নিয়োজিত জাতক জাতিকাৰ পাব পদোন্নতি আৰু নতুন দায়িত্ব। ব্যৱসায়ীসকলে বিপুল লাভ আৰু সম্প্ৰসাৰণৰ সুযোগ লাভ কৰিব। অংশীদাৰিত্বৰে কাম কৰা সকলে নতুন চুক্তি লাভ কৰিব পাৰে। কেৰিয়াৰত স্থিতিশীলতা থাকিব আৰু লক্ষ্য সহজে লাভ কৰিব। সম্পৰ্কত বিশ্বাস আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। অবিবাহিত মানুহে নিজৰ আকাংক্ষিত সংগী পাব পাৰে। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা আৰু বুজাবুজি বাঢ়িব। মানসিক চাপ আৰু অনিদ্ৰাৰ দৰে সমস্যাৰ পৰা আপুনি সকাহ পাব। খাদ্য অভ্যাস উন্নত কৰিলে স্বাস্থ্যৰ উন্নতি হ'ব। দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপুনি সকাহ পাব। শাৰীৰিক শক্তি আৰু মানসিক শক্তি বৃদ্ধি পাব। আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ বাঢ়িব। ধৰ্মীয় কাম কাজ আৰু পূজাৰ প্ৰতি আগ্ৰহ অনুভৱ কৰিব।
মন্দিৰ দৰ্শন আৰু ভ্ৰমণৰ সম্ভাৱনা আছে। তুলসীক পানী আগবঢ়াই তুলসী মন্ত্ৰ জপ কৰক। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক। দুখীয়া যিসকল মানুহ আছে তেখেতসকলক খাদ্য আৰু কাপোৰৰ দান কৰক। প্ৰতি সোমবাৰে শিৱলিংগক গাখীৰ আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি ৰাশি যদি চোৱা হয় ধনু ৰাশি। আজি ধনু ৰাশিৰ যদি আমি চাওঁ, বৃহস্পতি ষষ্ঠ স্থানত প্ৰৱেশ হৈ আছে আৰু চতুৰ্থ স্থানত সূৰ্য, বুধ, শুক্ৰ, ৰাহু আৰু চন্দ্ৰৰ পঞ্চগ্ৰহী যোগ গঠন হ'ব। সূৰ্যগ্ৰহণৰ পিছতো চতুৰ্থ স্থানত প্ৰৱেশ কৰিব শনি। ৰাহুৰ দৃষ্টিৰ দ্বাদশ ঘৰত থাকিব। অৰ্থাতে আৰ্থিক লাভৰ সম্ভাৱনা আছে। আয় বহুগুণ বৃদ্ধি পাব পাৰে। বিদেশৰ সৈতে জড়িত ব্যৱসায় আৰু চাকৰিৰ পৰা লাভ হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰা সকলে অভাৱনীয় সুবিধা লাভ কৰিব। বিনিয়োগ আৰু সঞ্চয়ে ভাল ফলাফল দিব। পৰিয়ালত শান্তি আৰু সুখৰ পৰিৱেশ সৃষ্টি হ'ব। অভিভাৱকৰ সহযোগিতা আৰু আশীৰ্বাদ লাভ কৰিব। ঘৰতে হ'ব উদযাপন আৰু শুভ কাম। শিশুৱে পঢ়া শুনা আৰু কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব। কৰ্মক্ষেত্ৰত পচন্দ জঁপিয়াই পৰিব। নতুন সুযোগ আৰু পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে ডাঙৰ চুক্তি আৰু সম্প্ৰসাৰণৰ সুযোগ পাব। চাকৰি সলনিৰ বাবে এইটোৱেই উপযুক্ত সময়। প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। অবিবাহিত মানুহে বিয়াৰ প্ৰস্তাৱ পাব পাৰে। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। মানসিক শান্তি আৰু আত্মবিশ্বাস বাঢ়িব। দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপুনি সকাহ পাব। যোগ আৰু ধ্যান ধাৰণাৰ দ্বাৰা স্বাস্থ্যৰ উন্নতি হ'ব। আত্মনিৰীক্ষণৰ সময় আহি পৰিছে। ধ্যান আৰু সাধনাৰ প্ৰতি মন আকৰ্ষিত হ'ব। আপুনি ধৰ্মীয় কাম কাজত অংশগ্ৰহণৰ সুযোগ পাব। হালধীয়া বস্ত্ৰ পৰিধান কৰি বিষ্ণু ভগৱানক পূজা কৰক। বিষ্ণু সহস্ৰনাম পাঠ কৰক। এজন ব্ৰাহ্মণক হালধীয়া ৰঙৰ বস্তু দান কৰক। বৃহস্পতিবাৰে দুখীয়া আপুনি যি শিশু আছে তেখেতসকলক খোৱালে আপোনাৰ কাৰণে ভাল হ'ব। বন্ধুসকল, 2025 চনৰ যিহেতু 21 ছেপ্টেম্বৰ সূৰ্যগ্ৰহণ মকৰ ৰাশি, কুম্ভ আৰু ধনু ৰাশিৰ বাবে অতি শুভ। মকৰ ৰাশিৰ জাতক জাতিকাৰ হাদেহতীৰ পৰা মুক্তি পাই নতুন জীৱন আৰম্ভ কৰিব। পৰিয়াল আৰু ধনৰ বিষয়ত কুম্ভ ৰাশিয়ে যথেষ্ট সফলতা লাভ কৰিব। ধনু ৰাশিয়ে হঠাতে আৰ্থিক লাভ আৰু কেৰিয়াৰত বৃদ্ধি পাব। মাত্ৰ এটা কথা মনত ৰাখিব যে সূৰ্যগ্ৰহণৰ সময়ত শুভ কৰ্ম আৰু দান আৰু মন্ত্ৰ জপৰ বিশেষ তাৎপৰ্য থাকে। সূৰ্য দেৱক আৰু গ্ৰহসমূহৰ আশীৰ্বাদত আপোনাৰ জীৱন সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হওক। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ সূৰ্যগ্ৰহণৰ আজি আমি 3টা ৰাশিৰ ওপৰত আমি দাঙি ধৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু নতুন এটা আমি ভিডিঅ'ত আকৌ এবাৰ আমি লগ পাম। সকলোকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।